থকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু গৰিবনে কোৱা এয়া আছিলে 2014 চনৰ কথা প্ৰাণৰ কণ্ঠশিল্পী জুবিন দাই যোৰহাটৰ পৰা সংগীতৰ এটা অনুষ্ঠান পৰিৱেশন কৰি নিশা ইতিমধ্যে গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিছিলে আৰু এই গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰি থকাৰ সময়খিনিতে তেতিয়াই সোণাপুৰ যিটো সময়ত পালে তাৰ লগত এগৰাকী জ্যেষ্ঠ ফটো সাংবাদিকো আছিলে একেলগে জুবিন দাৰ গোটেই টিমটো আছিলে আৰু সেই সময়তে জুবিন দাই অকমান এই স্থানতে অকমান বিশ্ৰাম কৰিব বিচাৰিছিলে অকমান ৰৈ দিব বিচাৰিছিলে মই এই কাৰণে এই কথাখিনি পাতিব বিচাৰিছো যে মৰমৰ কণ্ঠশিল্পী প্ৰাণৰ কণ্ঠশিল্পী গৰাকীয়ে প্ৰকৃতিৰ সৈতে কিমান বেছি সম্পৃক্ত আছিল মানুহৰ সৈতে কিমান বেছি সম্পৃক্ত আছিল জীৱ-জন্তুৰ প্ৰতি কিমান বেছি মৰমিয়াল আছিল কিমান বেছি ভাল পোৱা আছিল এই কথাবোৰে কিন্তু এক প্ৰকাৰ প্ৰমাণিত কৰিছে মৰমৰ কণ্ঠশিল্পী গৰাকী জুবিন দাই আহি সেই সময়ত 2014 চনৰ এটা ৰাতিপুৱা এটা হিতৰ ৰাতিপুৱা আৰু সেই হিতৰ ৰাতিপুৱা এই সোণাপুৰতে আহি এই যিখন ইতিমধ্যে জংঘল সেই সময়ত যথেষ্ট ইয়াত জংঘল আছিলে আজি অকমান সেই জংঘলসমূহ ইতিমধ্যে সাফ কৰি দিয়া হ'ল কিন্তু সেই সময়ত যথেষ্ট ইয়াত জংঘল আৰু সেই দিনাই জুবিন দাই এই স্থানলৈ আহি অকমান জিৰণি ল'ব বিচাৰিলে এটা শিলত জুবিন দাই জিৰণি লোৱা এখন ফটো শেহতীয়াকৈ সামাজিক মাধ্যমতো ভাইৰেল হৈছে আমি সংবাদ মাধ্যমতো সেই ফটোখন দেখুৱাইছোঁ কিন্তু এই ফটোখনৰ যিটো নেপথ্য বা এই ফটোখন উঠোৱাৰ যিখিনি আচলতে কাহিনী সেই কাহিনীখিনি আৰু সেই শিলটোলৈও আপোনালোকক লৈ যাবলৈ আমি বিচাৰিম সেই শিলটো অকণমান দূৰত আছে কিন্তু এই স্থানেৰে জুবিন দা আহিছিলে এই প্ৰকৃতিৰ মাজত সেউজীয়াৰ মাজত অকণমান সময় জুবিন দা বিলীন হৈছিলে আমি যিমান দূৰ জ্যেষ্ঠ ফটো সাংবাদিকগৰাকীৰ পৰা জানিব পাৰিছিলোঁ যে প্ৰায় 45 মিনিট জুবিন দাই এই স্থানত অকণমান বিশ্ৰাম লৈছিলে আৰু সেই শিলটোত জুবিন দাই এই ধৰণে অকণমান আউজি জুবিন দাই অকণমান সময় অকণমান নিস্তব্ধ হৈ জুবিন দা বহি আছিলে গতিকে এইগৰাকীয়ে জুবিন দাৰ প্ৰাণৰ কণ্ঠশিল্পী আৰু এই যিসমূহ গছ গছনি আছে জুবিন দা কৈছে যে এই ধৰণে গছ গছনিসমূহৰ মাজে মাজে জুবিন দাই দৌৰি এই ধৰণে মৰমেৰে হাত বুলাই এই ধৰণে সাৱটি ধৰি জুবিন দাই এক প্ৰকাৰ যে প্ৰকৃতি প্ৰেমী জুবিন দাই যে মানুহৰ শিল্পী সেয়া এক প্ৰকাৰ প্ৰমাণ কৰি থৈ গৈছিল আজিৰ পৰা 2014 চনৰ আগতে আজিৰ পৰা 11 বছৰ আগতে গতিকে সেই স্থানত এতিয়া যিটো শিল আছে সেই শিলত মই কৈছোঁ যে আমাৰ হিন্দু দেৱ দেৱতাক যি ধৰণে আমি পূজা পাতল কৰোঁ সেই ধৰণে সেই শিলটোত এতিয়া যিসকল লোক আহিছে তেওঁলোকে দূৰণিৰ পৰা সেই শিলটোতে এবাৰ তেওঁলোকে চাইছে এখন ফটো মাৰিছে আৰু জুবিন দাৰ যিটো স্থানত জুবিন দাই অকণমান বিশ্ৰাম কৰিছিল সেই শিলটোত ইতিমধ্যে সকলে শ্ৰদ্ধাৰ্ঘ্য তেওঁলোকে জ্ঞাপন কৰিছে সেৱা তেওঁলোকে জনাইছে গতিকে বলক আমি অকণমান সেই শিলটোৰ ওচৰলৈ যাবলৈ চেষ্টা কৰোঁ 2014 চনত যিটো শিলত অকণমান জুবিন দাই জিৰণি লোৱা আমি দেখিবলৈ পাইছিলোঁ কাতৰি সপোন আহে ধুমুহাৰ খতে বিভিন্ন স্থানৰ পৰা জুবিন দাৰ অনুৰাগীসকল আহিছে জুবিন দাৰ শুভাকাংক্ষীসকল আহিছে আৰু আজি 28টা দিন ইতিমধ্যে অতিক্ৰম কৰিলে মৰমৰ কণ্ঠশিল্পীগৰাকী আমাৰ সৈতে নোহোৱা কিন্তু কৈছোঁ যে জুবিন দা কায়িকভাৱে নাথাকিলেও জুবিন দাৰ প্ৰতিটো কথাই জুবিন দাৰ প্ৰতিটো সুৰে জুবিন দাৰ প্ৰতিটো কামেই এক প্ৰকাৰ সজীৱ কৰি ৰাখিছে জুবিন দাৰ স্মৃতি গতিকে এই মুহূৰ্তত সোণাপুৰৰ যিটো স্থানত আমি উপস্থিত আছোঁ এয়াই হৈছে সেই যিটো বিশেষ শিল এই শিলটোতে 2014 চনত বিহুৰ এটা সংগীতৰ অনুষ্ঠান কৰি জুবিন দা আহি খন্তেক ইয়াতে জিৰাইছিল কিন্তু কৈছোঁ আজি জুবিন দা কায়িকভাৱে নাথাকিলেও জুবিন দাৰ এই স্মৃতিসমূহে কিন্তু কাকো শুবলৈ দিয়া নাই কোনো এগৰাকী লোককে এক প্ৰকাৰ ভালে থাকিবলৈ দিয়া নাই এই মুহূৰ্তত বহু লোক আছে মই অকণমান তেওঁলোকে কথা পাতিবলৈ চেষ্টা কৰিছোঁ ক'ৰ পৰা আহিছে আপোনালোকে আমি অম্বিকাগিৰি নগৰৰ পৰা আহিছোঁ অম্বিকাগিৰি নগৰ হয়
কেতিয়াবা আপোনালোকৰ এনেকুৱা আচলতে কেতিয়াবা দেখিছিল নে আপোনালোকৰ গোটেই জীৱনটোত আপোনালোকৰ যিমান বছৰ আজিলৈকে হ'ল এনেকুৱা ধৰণৰ এগৰাকী মানুহ এগৰাকী ভগৱানলৈ এই ধৰণে ৰূপান্তৰ হোৱা? নাই নাই ভবা নাছিলোঁ, এয়ে প্ৰথম দেখিছোঁ। আৰু কিজানি বৰ্তমান দেখিলোঁ যেনেকৈ অতীতত কিজানি আৰু মানে নহ'ব কিজানি আৰু ভৱিষ্যতলৈ নহ'ব আৰু অতীততো দেখা নাছিলোঁ। কিন্তু ভূপেন হাজৰিকাৰো মানে তেখেতৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰো মানে দেখিছিলোঁ, কিন্তু এনেকৈ দেখা নাছিলোঁ যে এখন শ্মশান তাৰমানে মন্দিৰত ৰূপান্তৰিত হ'ব। কিন্তু এতিয়া যি দেখিছোঁ, আৰু তেখেতৰ এটা কথা ভাল লাগিছে যে তেওঁ যেতিয়া জীয়াই থাকোঁতে দুখীয়াবিলাকক যেনেকৈ তেখেতে দি গৈছে তাৰমানে মানে আৰ্থিক সাহাৰ্য, ঠিক তেনেকৈ আজি এই সোণাপুৰৰ যিখিনি দুখীয়া মানুহ আছে সেই দুখীয়া মানুহখিনিকো তেখেতে তাৰমানে মৃত্যুৰ পিছতো জীয়াই থাকিবলৈ তাৰমানে তেওঁ এটা কৰ্মসংস্থাপন গোটেই জীৱনটো কেৱল আমাক দি গ'ল, কিন্তু আমি জুবিন দাক একো দিব নোৱাৰিলোঁ, একো দিব পৰা নাই আমি জুবিন দাক। কিন্তু আমি অকল সেৱাটো আৰু আমি হেৰিটোৰ কাৰণেহে আমি এতিয়া ন্যায় পালে আমি ভাল পাওঁ, আৰু তেখেতে যাতে ন্যায় পায় তাৰ কাৰণে আমি ধৰক যিখিনি আমি য'ত মানে আপোনালোকৰ জৰিয়তে যিখিনি আমি লিখিব লাগে জ্যেষ্ঠজা জুবিন দা বুলি সেইখিনি আমি লিখিও আছোঁ। কিন্তু তেখেতে যাতে আৰু মানে হেৰি হওক আৰু সোনকালে আমাৰ মাজত তেখেতে এটা ঘূৰাই আহক, তেখেতৰ জীৱনটো মানে ঘূৰাই পাওক, সেইটোৱে যে জুবিন দা পুনৰ জনম হওক, আমি সেইটোৱে তেখেতক এতিয়াও কৈছোঁ আৰু মানে ভৱিষ্যতেও কম, তাৰমানে তেওঁ যাতে আৰু আমাৰ মাজত ঘূৰি আহক। আমি আৰু বহুকেইটা দৃশ্য আছে, বহু লোকৰ সৈতে কথা পাতিব লগা আছে। জুবিন দা নোহোৱাৰ আজি 28টা দিন, কিন্তু কৈছোঁৱে যে জুবিন দা নাই বুলি ক'ৰবাত ক'বলৈ আমি এশবাৰ কুণ্ঠাবোধ কৰিছোঁ, এশবাৰ বুকুখন বিষাই যোৱা এটা শব্দ যে জুবিন দা আমাৰ মাজত নাই। কিন্তু যিসকল লোক আহিছে তেওঁলোকে জুবিন দাৰ সেই স্মৃতিসমূহ সোঁৱৰিছে, আৰু আপোনালোকক আমি প্ৰতিটো দৃশ্যই দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা? মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা? মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সেইদিনা অশ্ৰু নিগৰিবনে তোমাৰ? হয়তো প্ৰাণৰ কণ্ঠশিল্পী জুবিন দাই সকলো কথা জানিছিল, সকলো কথা হয়তো বুজি পাইছিল, তাৰ বাবে হয়তো আজি ইমান মানুহ। এয়া সোণাপুৰৰ জুবিন দাৰ সমাধিক্ষেত্ৰ। সেই সমাধিক্ষেত্ৰ এতিয়া কেৱল মাত্ৰ সমাধিক্ষেত্ৰ হৈ থকা নাই, এয়া এক পুণ্যভূমিলৈ ৰূপান্তৰ হৈছে। লাখ লাখ ভক্তৰ, লাখ লাখ অনুৰাগীৰ ইতিমধ্যেই ভিৰ হৈছে সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত। কিমান বেছি এগৰাকী শিল্পীক ভাল পালে, কিমান বেছি শিল্পীক এগৰাকীক মৰম কৰিলে এই ধৰণে স্বতঃস্ফূৰ্তভাৱে অগণন জনতা, অগণন শুভাকাংক্ষী, অগণন অনুৰাগী ওলাই আহিব পাৰে। হয়তো আপোনালোকে সেয়া অনুধাৱন কৰিছে। জুবিন দা বিহীন আজি 28টা দিন। আজি অসমখন ক'ৰবাত নহয় ক'ৰবাত যেন একেবাৰে ধূসৰ হৈ পৰিছে। অসমখন যেন শোকত ম্ৰিয়মান। কিদৰে খাইছে অসমখনে, কিদৰে শুইছে অসমখনে, সেয়া সকলো ইতিমধ্যেই দেখিছে বা আপোনালোকে শুনিছে। জুবিন দা নোহোৱা কথাটো যেন ক'ৰবাত আমি এতিয়াও মানি ল'ব পৰা নাই। জুবিন দা নোহোৱা অসমখন যেন আমি ক'ৰবাত কল্পনাই কৰিব পৰা নাই। সেইগৰাকী প্ৰাণৰ শিল্পীক হেৰুৱাই সকলো এক প্ৰকাৰ শোকত মৰ্মাহত, সকলো শোকাৰ্ত, আৰু সকলোৱে এটা কথাই কৈছে যে মৰমৰ কণ্ঠশিল্পী, প্ৰাণৰ কণ্ঠশিল্পী আৰু কেইটামান বছৰ যদি আমাৰ মাজত থাকিলেহেঁতেন। আজি জুবিন দাৰ এই সমাধিক্ষেত্ৰত অহা যিসকল লোক আছে সেই লোকসকলে কিন্তু এটা প্ৰমাণ কৰি দেখুৱালে যে এগৰাকী প্ৰকৃত গণশিল্পী কাক কোৱা হয়, এগৰাকী মানুহৰ শিল্পী, প্ৰকৃতিৰ শিল্পী প্ৰকৃততে কাক কোৱা হয়। আজি এই অনুষ্ঠানৰ জৰিয়তে বিভিন্ন যিসকল লোক আহিছে সেই লোকসকলৰ সৈতে কিছু কথা আমি পাতিবলৈ চেষ্টা কৰিম। মৰমৰ আত্মাৰ প্ৰাণৰ কণ্ঠশিল্পীৰ হৃদস্পন্দনগৰাকীৰ কিছু শ্ৰদ্ধাৰে সোঁৱৰিবলৈ আমি চেষ্টা কৰিম। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা? এই মুহূৰ্তত এগৰাকী কণ্ঠশিল্পী তেওঁ আমাৰ সৈতে আছে। গতিকে আজিৰ এই দিনটোত তেওঁ জুবিন দাক শ্ৰদ্ধাৰে সোঁৱৰিবলৈ বিচাৰিছে। মই অকণমান তেওঁৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ দাদা।
জুবিন দা নোহোৱা কথাবোৰ যেন আমি মানি ল'ব নোৱাৰোঁ। আপুনিও বিভিন্ন সময়ত জুবিন দাৰ গীতসমূহ সাধনা কৰি আহিছে। আজি 28টা দিন ইতিমধ্যে পাৰ হ'ল। জুবিন দা নাই বুলি ক'বলৈ ক'ৰবাত আমি শংকাবোধ কৰোঁ, ক'ৰবাত বুকুখন বিষাই ভিতৰৰ পৰা। গতিকে আজিৰ এই দিনটোত জুবিন দাক কি ধৰণে আপুনি শ্ৰদ্ধাৰে সুঁৱৰিব? 28টা দিন ইতিমধ্যে পাৰ হৈ গৈছে আমাৰ প্ৰাণৰ কণ্ঠশিল্পীগৰাকী কায়িকভাৱে আমাৰ মাজত নোহোৱা দিন। আমি সঁচাকৈ মোৰ লগতে সমূহ অসমবাসী আমি সঁচাকৈ শোকত ম্ৰিয়মান হৈ পৰিছোঁ দাদাৰ আকস্মিক বিয়োগত। মানে এটা নভবা নিশ্চিন্তা এটা যিটো নেকি আমাৰ মাইণ্ডে এতিয়াও একচেপ্ট কৰিবই পৰা নাই। দাদা আমাৰ মাজত নাই তাৰমানে। তথাপিতো আমি সত্যটোতো মানি ল'বই লাগিব যিমানে যি নহওক। আৰু তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ পৰেশেৰে আমি সংগীত সাধনাবোৰ চলাই যাব লাগিব। আজীৱন তেখেতক শ্ৰদ্ধাঞ্জলি দিলেও মানে তাতে মানে কমি থাকিয়েই যাব। আমি সম্পূৰ্ণ কেতিয়াও কৰিব নোৱাৰোঁ। তেওঁ আমাক যিখিনি দি গ'ল আমি জীৱনটোত, আমি কেতিয়াও তেওঁক আৰু আমি একো দিবই নোৱাৰিম। সেইকাৰণে আমি ভাবিছোঁ যে তেখেতক সমাধি ক্ষেত্ৰতে 1-2টা গান গাই পেলাই হ'লেও তেখেতক আমি স্মৰণ কৰি পেলাই আমি আত্মাৰ তেখেতৰ চিৰশান্তিৰ কাৰণে সদায় প্ৰাৰ্থনা কৰি আছোঁ। এই মৰম তুলনা একো নাই, এই চেনেহক বুজাবৰ ভাষা নাই। আহে আৰু যায় নাথাকে কাষত চিৰকাল, মৰম যুগমীয়া হৈ থাকিব ধৰাত চিৰকাল। এই মৰমৰ তুলনা একো নাই, এই চেনেহক বুজাবৰ ভাষা নাই। সুখাহে যদি সময় আজুৰি মৰমে দিব হিসাহ, আউখিৰে ৰাতি নেযাবা পাহৰি পোহৰো আছে সন্মুখত। সুখাহে যদি সময় আজুৰি মৰমে দিব হিসাহ, আউখিৰে ৰাতি নেযাবা পাহৰি পোহৰো আছে সন্মুখত। নাই নোৱাৰো যে হাই কি কৰোঁ দিয়া উপায়, কজলা সদায়ৰে আৱৰি ধৰে জীৱন। নাই একো নাই সময়হে সঁচাই, সেই উঠৰে হাঁহিবোৰ আজি নাই। যথেষ্ট সুন্দৰ আৰু ধন্যবাদ জনাইছোঁ। এই ধৰণে এই জুবিন দাৰ গীতেৰে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মই শংকৰ ঠাকুৰীয়া, মই আৰু আপোনাৰ পৰা গীত এটা শুনিম। আৰু ইতিমধ্যে কৈছে যে জুবিন দাৰ এই যি সমাধিস্থলী, এয়া সমাধিস্থলী হৈ থকা নাই, এক প্ৰকাৰ পুণ্যভূমিলৈ ইতিমধ্যে ৰূপান্তৰ হৈছে। আৰু বহু লোক আছে, তেওঁলোকৰো কিছু মৰমৰ কণ্ঠশিল্পীগৰাকীক, প্ৰাণৰ কণ্ঠশিল্পীগৰাকীক শ্ৰদ্ধাৰে তেওঁলোকেও সুঁৱৰিব, তেওঁলোকেও কিছু কথা ক'ব। গতিকে আহকচোন আমি তেওঁলোকৰ সৈতে যিসকল লোকে ভিন্ন প্ৰান্তৰ পৰা আহিছে, তেওঁলোকে ইয়াৰ পৰা কি স্মৃতি লৈ তেওঁলোকে ওলাই যাব, অকণমান তেওঁলোকৰ সৈতে কথা পাতোঁ আহকচোন। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। সোণাপুৰ কমাৰকুছিৰ সমাধি ক্ষেত্ৰ জুবিন দাৰ, আৰু বহু অনুৰাগীয়ে বহু আশালৈ, বহু ইতিমধ্যে স্মৃতিলৈ জুবিন দাৰ এই স্থানলৈ আহিছে। মই কৈছোঁ যে আজি 28টা দিন ইতিমধ্যে পাৰ হৈ গ'ল, কিন্তু এই 28টা দিনে এটা মুহূৰ্তৰ বাবেও প্ৰাণৰ কণ্ঠশিল্পীগৰাকীক কেতিয়াও অকলশৰীয়া হ'বলৈ দিয়া নাই তেওঁৰ অনুৰাগীসকলে। ইমান বেছি মৰম, ইমান বেছি ভালপোৱা, ইমান বেছি শ্ৰদ্ধা এগৰাকী গণশিল্পীৰ বাবে হয়তো কোনো প্ৰজন্মই, হয়তো কোনো এটা প্ৰজন্মৰ পাছতো সেই দৃশ্য হয়তো দেখিবলৈ নাপাব। এতিয়াও আচলতে এই ধৰণে জুবিন দাক লৈ পলিটিক্স নকৰিবা, জাষ্টিছ ফৰ জুবিন দা, এই ধৰণে তেওঁলোকে
গামোচাত তেওঁলোকে এই ধৰণে অংকন কৰি গামোচাত লিখি তেওঁলোকে লৈ আহিছে জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা, জুবিন দা মন যায় ঘূৰাই দিয়া। এই জুবিন দাৰ যিসমূহ কালজয়ী গীত, এই কালজয়ী গীতসমূহ খুব সুন্দৰ ৰূপত ইয়াত প্ৰতিস্ফুট কৰা হৈছে। কোনোবাই জুবিন দাৰ এই ধৰণে ছবি আঁকিছে, কোনোবাই জুবিন দাৰ যিসমূহ কালজয়ী গীত আছে সেই কালজয়ী গীতসমূহ এই ধৰণে ইয়াত খুব সুন্দৰ ৰূপত সেই গামোচাখনত ইতিমধ্যে প্ৰতিস্ফুট কৰিছে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, যিটো গীত হয়তো গীত হৈ থকা নাই, এটা প্ৰাৰ্থনালৈ ইতিমধ্যে ৰূপান্তৰ হৈছে। আৰু এয়াই হৈছে মৰমৰ কণ্ঠশিল্পীগৰাকীক, প্ৰাণৰ কণ্ঠশিল্পীগৰাকীক অনুৰাগীসকলে ভাল পোৱাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখুৱাইছোঁ যে এগৰাকী প্ৰাণৰ কণ্ঠশিল্পীক কিমান বেছি ভাল পালে এই ধৰণে মানুহ স্বতঃফুতভাৱে ওলাই আহিব পাৰে। এয়া কৈছোৱে যে যদি শিল্পীগৰাকী জুবিন গাৰ্গ হয় তেতিয়াহ'লে এই দৃশ্যটো আচলতে কেতিয়াও বিৰল নহয়। আৰু এয়াই হৈছে প্ৰাণৰ কণ্ঠশিল্পী, মৰমৰ কণ্ঠশিল্পী জুবিন দা। সকলো আহিছে, সকলোৱে আহি তেওঁলোকে জুবিন দাৰ যিসমূহ ভাল পোৱা সামগ্ৰী আছে, জুবিন দাই পিন্ধন উৰণ জুবিন দা সকলোৱে জানে যে ষ্টাইলিছ জুবিন দা, আৰু সেই ষ্টাইলিছ জুবিন দাক তেওঁলোকে এই ধৰণে কোনোবাই এটা টুপি তেওঁলোকে ইয়াত থৈ গৈছে, জুবিন দাই ভাল পোৱা পোচাক এযোৰ থৈ গৈছে, জুবিন দাই ভাল পোৱা বেগ এখন থৈ গৈছে, জুবিন দাই ভাল পোৱা সেই গামোচাখন থৈ গৈছে। কিন্তু কৈছোঁ সকলোৰে চকুত কেৱল মাত্ৰ চকুলো। সেইবাবেই হয়তো জুবিন দাই জানিছিল, সেইবাবেই হয়তো প্ৰাণৰ শিল্পীগৰাকীয়ে সেই কথাসমূহ অনুধাৱন কৰি সেই গীত ইতিমধ্যেই গৈছিল যে মই নোহোৱাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সেইদিনা অশ্ৰু নিগৰিবনে তোমাৰ। আৰু সেয়াই আজি ইতিমধ্যেই প্ৰকৃত অৰ্থত সকলোৰে চকুত অশ্ৰু আৰু চকুলো একবাৰ কান্দি ইতিমধ্যে জুবিন দাক শ্ৰদ্ধাৰে সোঁৱৰিছে। আৰু কৈছে এই যি বন্তি, এই বন্তি এবাৰৰ বাবেও ইতিমধ্যেই নুমাই যাবলৈ দিয়া নাই, এবাৰৰ বাবেও জুবিন দাক অকলশৰীয়া হ'বলৈ দিয়া নাই। এয়াই হৈছে এগৰাকী প্ৰাণৰ শিল্পীৰ প্ৰতি সকলোৰে মৰম, সকলোৰে ভাল পোৱা। ক'ৰ পৰা আপোনালোকে আহিছে? ইউনিভাৰ্চিটি। মনবোৰ মানে কি আৰু অশান্তি, আৰু মনৰ শান্তি নাই আৰু। খাব নোৱাৰে, শুব নোৱাৰে, কেৱল মনত আহি থকা গান বজাই থাকি আছোঁ আৰু কি কৰি উপায় নাই। স্মৃতি বুলি ক'লে আমাৰ মাজত সেই গানসমূহেই আছে, আৰু তাক বাৰে উপায় নাই। ন্যায় কি ন্যায় কৰে এইটো আৰু ওপৰলাই জানে, ভগৱানে জানে, আল্লাই জানে কি ন্যায় কৰে। এটা কথা আপুনি গম পাইছেনে যে জুবিন দা নোহোৱাৰ দিনটোৰ পৰা কিন্তু অসমত এটা বিষয়, এক প্ৰকাৰ যিটো বিষয় আছিল যে হিন্দু মুছলমানৰ যিটো ৰাজনীতি আগতে চলিছিলে, ক'ৰবাত এই বস্তুখিনি ক'ৰবাত এতিয়া অকণমান ম্লান পৰিছে। এজন মৰিছে না, গোটেই পৃথিৱীৰ মানুহে, অসমৰ মানুহে মাৰি থৈ গৈছে। এজন মৰা নাই, গোটেই অসমীয়া মানুহকে মাৰি থৈ গৈছে। যথেষ্ট গুৰুত্বপূৰ্ণ কৈছে যে এগৰাকী ব্যক্তিৰ মৃত্যু হোৱা নাই, অসমখনৰ মৃত্যু হৈছে। অসমখন ধূসৰ হৈছে, অসমখন শুকাৰ্ত হৈছে, অসমখন এক প্ৰকাৰ চকু মেলি চাব নোৱাৰা এটা অৱস্থাৰ সূচনা হৈছে। মই অকণমান আপোনাৰ ওচৰতে দাদা কথাবোৰ সোধাও অৱকাশ নাই যে জুবিন দা বিহীন 28টা দিন আমি কিদৰে পাৰ কৰিলোঁ, কেনেকৈ শুলে, কেনেকৈ খালে, কেনেকৈ সময় পাৰ হ'ল, আমি ক'ৰবাত ঘড়ীৰ কাঁটাডাল কি ধৰণে গৈছে, আমি সময়বোৰক যেন ক'ৰবাত ধৰি ৰাখিব পৰা নাই, এই ধৰণৰ এটা অৱস্থাৰ সূচনা হৈছে। হয়, আচলতে ক'বলৈ ভাষা নাই। এইটো অসমীয়া জাতিটো মই ভাবোঁ আমি আৰু বহু যুগ পিছুৱাই গ'লোঁ। তাৰপিছত জুবিন দাই যিটো আমাৰ অসমীয়া জাতিৰ মানে লোকগীতৰ পৰা, প্ৰাৰ্থনাৰ পৰা আদি কৰি যিটো ৱৰ্ল্ডত আমাক চিনাকি কৰালে অসমীয়া, সেইটো চাগে আৰু ছেকেণ্ড এজন ওলোৱাটো অলপ টান হ'ব। সেয়াই আৰু ক'বলৈ কি ক'ব, চবেই জানেই আৰু তেখেত কি আছিলে, কি হয়। সেয়াই শব্দৰে প্ৰকাশ কৰিবও নোৱাৰি, ভাষাৰে বৰ্ণনাও কৰিব নোৱাৰি। এয়াই হৈছে এই মুহূৰ্তত সকলোৰে মনৰ যিটো অৱস্থা। শংকৰ আপোনাক কিছু সময় পূৰ্বে কৈছিলে যে আমি আৰু এটা গীতেৰে মই জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। গতিকে একেবাৰে সময় কম, গতিকে আমাৰ শেষৰ সময় আৰু এটা গীত আপোনাৰ কণ্ঠৰ পৰা আমি শুনিব বিচাৰিছোঁ, জুবিন দাৰ এটা গীত। ফুল ফুল ৰ'দৰে ফুল হৃদয় সেউজী ধৰা, ফুল ফুল সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপাত, ফুল ফুল ৰ'দৰে ফুল, ফুল ফুল ৰ'দৰে ফুল হৃদয় সেউজী ধৰা, ফুল ফুল সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপাত, ফুল ফুল ৰ'দৰে ফুল। নাহৰ পাতত মেঘৰ ছায়াই
নাচক আজি মোৰ আকাশৰ ডাৱৰৰে ফুল ফুলক আজি নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মোৰ আকাশৰ ডাৱৰৰে ফুল ফুলক আজি সজা পক্ষী মেলা সপোন পাহি মোৰে হিয়াত ফুল ফুলক সূৰুযমুখী ফুল প্ৰিয়তমা তোমাৰ খোপাত ফুল ফুলক ৰ'দৰে ফুল মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা জুবিনদাৰ যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলে কেতিয়াও জুবিনদাক অকলশৰীয়া হ'ব দিব নোৱাৰে কাৰণ মানুহৰ মাজত থাকি ভাল পাইছিল এগৰাকী প্ৰাণৰ শিল্পীয়ে সদায় মানুহৰ সুখে দুখে সদায় মানুহৰ লগত আছিল মৰমৰ কণ্ঠশিল্পীগৰাকী গতিকে আজিও কিন্তু জুবিনদাক অকলশৰীয়া হ'বলৈ দিয়া নাই ইয়াৰ যিসকল সোণাপুৰৰ স্থানীয় যুৱক আছে তেওঁলোকে এই ধৰণেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেওঁলোকে জুবিনদাৰ এই স্থানতেই থাকি তেওঁলোকে ইতিমধ্যে যিসকল লোক আহিছে তেওঁলোকক অকণমান সহায় কৰি দিছে যে তেওঁলোকে যিসমূহ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ যিসমূহ সামগ্ৰী দিছে যাতে তেওঁলোকে অকণমান দিব পাৰে মই অকণমান আপোনাৰ ওচৰলৈ অনুৰোধ জনাইছোঁ যে 28টা দিন ইতিমধ্যে পাৰ হ'ল আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত কায়িকভাৱে নোহোৱা গোটেই মানুহৰ যিখিনি অনুভৱ বা মানুহৰ যিটো এক্সাইটমেণ্ট বা কিমানমান মানুহ আহিছে তেওঁলোকে কি ইয়াত সামগ্ৰী দিছে অকণমান থুলমূলকৈ এই কথাখিনি জানিব বিচাৰিছোঁ চাওক যেতিয়াই আমি গম পালোঁ যে জুবিনদাৰ শেষ মঞ্চ বুলি কৈছোঁ শেষ মঞ্চ যেতিয়া সোণাপুৰ হোৱা বুলি আমি সম্ভাৱনা পালোঁ তাৰপিছত যেতিয়া গোটেইখিনি গৰিমা বৌৰ নেতৃত্বত বা অসম চৰকাৰৰ নেতৃত্বত যেতিয়া এই স্থান নিৰ্ধাৰণ কৰা হ'ল তেতিয়া আমি বহু দুখৰ মাজতো অকণমান ক'ৰবাত অকণমান সুখ পাইছিলোঁ যে শেষৰ ঠাইখিনি আমাৰ নিজৰ আপোন ঠাইখিনিত সোণাপুৰ ডিমৰীয়াত হ'ল তাৰপিছত যেতিয়া অগণন যেতিয়া মানে আপোনাৰ লাখতকৈ যেতিয়া অনুৰাগী দিনৰ পৰা ৰাতিলৈকে যেতিয়া ইয়াত এই ঠাইত উপস্থিত হ'ব আমি সেই অনুৰাগীসকলক কেনেকৈ আমি ইয়াত আহি একো অসুবিধা নোহোৱা কৰি বা একো মানে কোনো বিপদত নপৰা কৰি বা ভালকৈ চাকি বন্তি জ্বলাই শেষৰবাৰৰ বাবে শিল্পীজনক যাতে শ্ৰদ্ধাঞ্জলি দিব পাৰে তাৰ কাৰণে আমি যিমান উৰে নিশা ৰাতিপুৱা 5:30 বজালৈকে আমি আমাৰ যিখিনি আমাৰ স্থানীয় যুৱকসকল আছে বা স্থানীয় আমাৰ যিখিনি আমাৰ দল সংগঠনৰ লগৰখিনি আছে তেখেতসকলে আমি দিনে নিশাই কষ্ট কৰি আছোঁ আৰু আমি সকলোকে অনুৰোধ জনাইছোঁ যে সমগ্ৰ অসমবাসীক আপোনালোকে আহক আৰু এটা সোণাপুৰক লৈ এটা যিহেতু এটা বহুতেই বিৰোধ মন্তব্য কৰিছিলে তাৰপিছতো উৰে নিশা ইয়াত যেতিয়া আহি কিনে কিছুমান লোকে সুৰা সেৱন কৰে বা অন্যান্য যেতিয়া বেয়া বস্তুবিলাক সেৱন কৰে তেতিয়া আমাৰ ঠাইখিনিৰ নাম মানে বেয়া লাগে মন তেতিয়া দুখ লাগে কাৰণ দিনে নিশা ইয়াত কষ্ট কৰি আছোঁ তাৰপিছত যেতিয়া নিজৰ ঠাইখিনিক লৈ এনেকুৱা ধৰণৰ মানে মন্তব্য যেতিয়া শুনিবলৈ পাওঁ বৰ দুখ পাওঁ আৰু ইয়াতে এতিয়া আপোনালোকে নিজে দেখিছে ইয়াত কি তেওঁলোকে আমি দিছোঁ ইয়াত একেবাৰে একদম সৰু যদি আমি যিটো সামগ্ৰী একেবাৰে চাধাৰ কাৰণ জুবিনদাই চাধা খাই ভাল পাইছিলে একেবাৰে চাধাৰ পৰা আৰম্ভ কৰি ফুটবলটো আৰম্ভ কৰি জুবিনদাই ফুটবল খেলি ভাল পাইছিলে তাত ফুটবল দিছে যিটো কেপ জুবিনদাই লগাই এটা ষ্টাইলিছ মানুহ জুবিনদা গতিকে জুবিনদাক এই ধৰণে কেপ দিছে ফটো দিছে এই ধৰণে গতিকে তেওঁলোকে কি ধৰণৰ কথা কয় বা যিসকলে লৈ আহিছে চাওক অনুৰাগীয়েতো বিভিন্ন ধৰণৰ বস্তু লৈ আহিছিল এয়াই চাগে বিশ্বত প্ৰথম যে কেতিয়াও হোৱা নাই এনেকুৱা কেতিয়াও হোৱা নাই আৰু এনেকুৱা শিল্পীৰ বাবে কোনোবাই চাধা আজি কেমেৰাৰ সন্মুখত বা এনেকুৱা ক'বৰ কাৰণে কিছু অলপমান বাধ্যবাধকতা থাকে কিন্তু আজি চাধাৰ পৰা বা মদৰ বটলৰ পৰা সকলো সামগ্ৰী লৈছে মই জীৱনত কেতিয়াও চাধা মাৰি পোৱা নাছিলোঁ যেতিয়া শুশ্ৰূষা কৰি থাকোঁ বা যিখিনি অনুৰাগী এই বস্তু দিয়ে আমাক দিব দিয়ে সেইদিনাখন এজন অনুৰাগী আহিছে মোক কৈছে ভাইটি চাধাখিনি আগুৱাই দিয়াচোন মোক কৈছে চাধাখিনি দিয়াৰ লগে লগে কৈছে তেনেকৈ নাখায় নহয় দাদাই মোক ভাবুকি মাৰি কৈছে যে জানে দাদাই কেনেকৈ চাধা খায় মোক কৈছে টাপুলি মাৰি দিব লাগিব টাপুলি মাৰি দিয়াৰ লগে লগে কৈছে তেনেকৈ নহয় টিপটো জোৰকৈ দিব লাগিব দাদাৰ একদম ফটো সন্মুখত দিবা দাদাই তেতিয়াহে খাব অনুৰাগী মই কৈছোঁ এয়াই অনুৰাগী তেওঁলোকে জুবিনদাই কি কৰে জুবিনদাই কি খাই ভাল পায় জুবিনদাৰ ষ্টাইল কেনেকৈ জুবিনদাই গ্ৰহণ কৰিব সকলো কথা জানে মই ধন্যবাদ জনাইছোঁ আৰু এওঁলোকে যথেষ্ট কষ্ট কৰিছে তেওঁলোকে দিনে ৰাতিয়ে তেওঁলোকে কষ্ট কৰি যিসকল লোক আহিছে তেওঁলোকৰ বাবে ইতিমধ্যে অকণমান সুবিধা তেওঁলোকে কৰি দিছে কিন্তু তেওঁ যিকেইটা কথা ক'লে সেইকেইটাই কথা যে জুবিনদাৰ কাৰণে জুবিনদাৰ অনুৰাগীসকলে হৈছে ভক্ত আৰু সেই ভক্তসকলৰ কাৰণে জুবিনদাই হৈছে ভগৱান গতিকে ভগৱানৰ কাৰণে কিমান পৰ্যায়ত অনুৰাগী যাব পাৰে ভক্তসকল যাব পাৰে সেয়া হয়তো এই যে জুবিনদা নোহোৱা 28টা দিনে সেয়া হয়তো ইতিমধ্যে সমগ্ৰ বিশ্ববাসীয়ে গম পালে সেয়া বিশ্ববাসীয়ে অনুভৱ কৰিলে যে জুবিনদা প্ৰকৃততে আমাৰ বাবে কি আছিল
প্ৰাণৰ কণ্ঠশিল্পী জুবিন দাই কাক ভাল পোৱা নাছিলে? জুবিন দাই মানুহক ভাল পাইছিলে, জুবিন দাই গছ গছনিক ভাল পাইছিলে, জুবিন দাই পশু পক্ষীক ভাল পাইছিলে, আৰু আজি তাৰে এক উচিত নিদৰ্শন দেখুৱাইছে। আমি ইতিমধ্যে বিভিন্ন ঘটনা পৰিঘটনা দেখিছোঁ যে জুবিন দাৰ ফটোত গৈ ইতিমধ্যেই বগলী পৰিছে, জুবিন দাৰ ফটোত গৈ ইতিমধ্যেই চৰাই চিৰিকটি গৈছে। কিন্তু এটা যিটো দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে জুবিন দাৰ যি সমাধি ক্ষেত্ৰ, সেই সমাধিত এইটোও এই ধৰণে 4টা পাৰ চৰাই, এয়া আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। 4টা পাৰ চৰাই শান্তিৰ প্ৰতীক বুলি কোৱা হয়। জুবিন দা সঁচাই এই ধৰণৰ শান্তিপ্ৰিয় এগৰাকী মানুহ, আৰু সেইকাৰণে হয়তো এই পাৰ চৰাইকেইটিৰো এতিয়া আশ্ৰয় জুবিন দাৰ বুকুত। জুবিন দাৰ বুকুৰ মাজত আশ্ৰয় লৈছে এই পাৰ চৰাইকেইটি। কলৈকো যাবলৈ মন নকৰে, খাবলৈ মন নকৰে, কেৱল মাত্ৰ এই স্থানতে এইধৰণে কেৱল নিস্তব্ধ নিৰস হৈ এই ধৰণে পাৰ চৰাইকেইটি আছে। এয়াই হয়তো এটা নিদৰ্শন যে জুবিন দাই সকলোকে ভাল পোৱা যি নিদৰ্শন, জুবিন দাই প্ৰকৃতিক ভাল পোৱা নিদৰ্শন, জুবিন দাই আকাশক ভাল পোৱা নিদৰ্শন, জুবিন দাই চৰাইক ভাল পোৱা নিদৰ্শন, জুবিন দাই গছ গছনিক ভাল পোৱা নিদৰ্শন। এয়াই হৈছে এগৰাকী শিল্পী, এয়াই হৈছে এগৰাকী প্ৰকৃত শিল্পী, যিগৰাকী প্ৰকৃত শিল্পীৰ যিসমূহ কাৰ্য, তেওঁৰ যিসমূহ কাম, সেই কামসমূহে কিন্তু চৰাই চিৰিকটি বা এই যিসমূহ প্ৰকৃতি, সেই প্ৰকৃতিৰ সৈতে কিন্তু সম্পৃক্ত হৈ আছে। সেয়াই হয়তো জুবিন গাৰ্গ, এয়াই হৈছে এগৰাকী মহান শিল্পী, এটা সত্তা, এটা উজ্জ্বল নক্ষত্ৰ, যি উজ্জ্বল নক্ষত্ৰ হেৰুৱাই কিন্তু সকলো এক প্ৰকাৰ শোকত ম্ৰিয়মান, শোকত মৰ্মাহত। মানুহ জন্ম বুলি ক'লে মৃত্যু এদিন নাই এদিন হ'বই লাগিব। আৰু জুবিন আজি যেনেকুৱা এজন ব্যক্তি আছিল, শিল্পী, যিমান জুবিনৰ অৱদান আছে অসমবাসীৰ ওপৰত বা ভাৰতবাসীৰ ওপৰত, জাতি জনগোষ্ঠীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ গীত কিমান গাইছিলে জুবিনে। আৰু এনেকুৱা এজন ব্যক্তি আজি হঠাৎ আমাৰ মাজৰ পৰা আঁতৰি যাব, এইটো কোনোদিন বিশ্বাসে নহয়, কোনো মানুহে বিশ্বাস কৰিব পৰা নাই। যিকোনো হওক মানে আজি জুবিনৰ এই সমাধিস্থলত আহি পেলাই মই আচলতে কান্দিছোঁ অন্তৰে। মোৰ অন্তৰে বুজি পাইছে, কাকতো দেখাব নোৱাৰি, কাক ক'ব নোৱাৰি। গতিকে এনেকুৱা এজন ব্যক্তি আজি গ'লগৈ। জুবিন গাৰ্গৰ যি সমাধি, এই সমাধি এতিয়া সমাধি হৈ থকা নাই, এটা মন্দিৰলৈ পৰিণত হৈছে, এটা পুণ্য ভূমিলৈ পৰিণত হৈছে। যিসকল লোকে আহিছে, যিধৰণে মন্দিৰলৈ গৈ, নামঘৰলৈ গৈ নেদেখাজনক যিধৰণে সেৱা আগবঢ়ায়, সেইধৰণেই জুবিন গাৰ্গলৈ সেৱা আগবঢ়াইছে। মই কৈছোঁ, যিটো দৃশ্য যথেষ্ট বেদনাদায়ক, এই দৃশ্যই প্ৰতিগৰাকী লোককে মনত যথেষ্ট আঘাত দিছে, আৰু সমগ্ৰ অসমখন এতিয়া ক'ৰবাত ধূসৰ হৈ পৰিছে। এই মুহূৰ্তত যিটো পৰিৱেশ আমি দেখুৱাইছোঁ, এয়া হৈছে সোণাপুৰৰ কমাৰকুছি, জুবিন দাৰ সমাধি ক্ষেত্ৰ। কিন্তু এতিয়া সমাধি ক্ষেত্ৰ শব্দটো ক'ৰবাত যেন ভুল প্ৰতিপন্ন হৈছে। জুবিন দাৰ পুণ্যভূমি এয়া, জুবিন দাৰ মন্দিৰ এয়া, আৰু এই মন্দিৰলৈ সকলো আহিছে। যিধৰণে ভগৱানৰ ঘৰলৈ ভক্তসকল যায়, জুবিন দাও যেন মানুহৰূপী ভগৱান, আৰু এই মানুহৰূপী ভগৱানৰ ঘৰলৈ আজি সকলো আহিছে, আৰু এই ধৰণেই চাকি বন্তি জ্বলাই জুবিন দাৰ আত্মাৰ চিৰশান্তি প্ৰাৰ্থনা কৰিছে। মই দেখুৱাইছোঁ, এয়া হৈছে সোণাপুৰৰ কমাৰকুছি, আৰু সোণাপুৰৰ কমাৰকুছিৰ যিটো পৰিৱেশ এই মুহূৰ্তৰ, সেই পৰিৱেশটো দেখুৱাইছোঁ। আৰু এয়া জুবিন দা বিহীন 28টা দিন, আৰু এই 28টা দিনে কিন্তু প্ৰতিদিনেই এই ধৰণে অক্ষয়ভাৱে এই ধৰণে বন্তি জ্বলিছে, চাকি জ্বলিছে, জুবিন দাৰ নাম প্ৰাৰ্থনা আচলতে চৌফালে গুঞ্জৰিত হৈছে। আৰু এই ধৰণেই মৰমৰ কণ্ঠশিল্পীগৰাকীক, প্ৰাণৰ কণ্ঠশিল্পীগৰাকীক সকলোৱে স্মৰণ কৰিছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি মন্দিৰলৈ যায়, নিশ্চয় নামঘৰলৈ যায়, আজি এই ধৰণে জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ আহিছে। ক'ৰবাত পাৰ্থক্য কিবা দেখিছে যে মন্দিৰলৈ যোৱা আৰু ইয়ালৈ অহা? একে মন্দিৰলৈ যোৱা নিচিনাই লাগিছে, অহা নিচিনাই লাগিছে। মানে এই হাতত ধূপ লৈ, চাকি লৈ যেন এটা মন্দিৰলৈ আহিছোঁ আমি, তেনেকুৱাই লাগিছে। গতিকে জুবিন দাক আৰু মানুহ বুলি ক'ৰবাত আমি ক'ব পাৰোঁনে এতিয়া? মানুহ বুলি নহয়, ভগৱান বুলিয়ে ক'ব পাৰোঁ। ক'ৰ পৰা আহিছে আপোনালোক? আমি মৰিগাঁৱৰ পৰা আহিছোঁ। মৰিগাঁৱৰ পৰা আহিছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। মৰিগাঁৱৰ পৰা আহিছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যেই জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, বিদেহ আত্মাৰ শান্তি কামনা কৰিছে। এনেকুৱা পৰিৱেশ এটা হ'ব বুলি কোনেও কল্পনা কৰা নাছিল। কি ধৰণৰ এটা অনুভৱ এই মুহূৰ্তত আহি এই স্থানত কৰিছে?
এয়া এতিয়া মানে সমাধি ক্ষেত্ৰ বা কিবা হৈ থকা নাই আৰু মন্দিৰলৈ পৰিণত হৈছে আৰু দোষী শাস্তি পাব লাগে আমাক ন্যায় লাগে সেয়ে আৰু এতিয়া তাৰমানে তেওঁ যে নাই সেইটো আমাৰ মাজত কায়িকভাৱে নাই কিন্তু আমাৰ মাজত সদায় থাকিব আৰু আছিল থাকিব ভৱিষ্যতলৈকে কিন্তু দোষী শাস্তি পাব লাগে আৰু ন্যায় লাগে আমাক মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা প্ৰিয় দৰ্শক ইতিমধ্যে আমি জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ আহিলোঁ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ প্ৰাণৰ কণ্ঠশিল্পীগৰাকীৰ আজি ২৮টা দিন আমাৰ মাজত কায়িকভাৱে নোহোৱা হোৱা কিন্তু প্ৰতিটো দিনেই মৰমৰ কণ্ঠশিল্পীগৰাকী প্ৰাণৰ কণ্ঠশিল্পীগৰাকীৰ ওচৰত অজস্ৰ অনুৰাগী অজস্ৰ গুণমুগ্ধ এতিয়াও আহি নিশালৈকে ভিৰ কৰিছে গতিকে আমি আশা কৰিছোঁ প্ৰাণৰ কণ্ঠশিল্পীগৰাকীও যদি আমাৰ মাজত কায়িকভাৱে নাই কিন্তু তেওঁৰ যিখিনি স্মৃতি তেওঁৰ যিখিনি সুৰ তেওঁৰ গান তেওঁৰ কৰ্মৰাজিয়ে আমাৰ হৃদয়ত সদায় থাকিব জুবিনদা অমৰ হওক পুনৰ কৈছোঁ জয় জুবিনদা গতিকে আমি একেবাৰে শেষত জুবিনদাৰ যিটো গীত কেৱল মাত্ৰ সেই গীত বুলি ক'লে ভুল হ'ব এতিয়া গীত হৈ থকা নাই মায়াবিনী ৰাতিৰ বুকুত সেই গীতটোৰে আমি অনুষ্ঠান সামৰিব বিচাৰিছোঁ গতিকে পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো চোৱাৰ বাবে আৰু আশা কৰিছোঁ জুবিনদাৰ মৃত্যুৰ ৰহস্য ফাদিল হওক জুবিনদাই ন্যায় পাওক আৰু জুবিনদা সদায় অমৰ হৈ থাকক মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা